আনন্দৰ মাজতে ৰঙিয়াৰ মৰাণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত স্কুটি আৰোহী গুৰুতৰভাৱে আহত 4জনকৈ লোক স্কুটি সুইফট বাহন আৰু ট্ৰাকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটি 3খনকৈ বাহনৰ মাজত সংঘটিত হয় এই ঘটনা স্কুটিৰ ভুলৰ বাবে সংঘটিত হয় ঘটনাটি চলন্ত ট্ৰাকখনক অভাৰটেক কৰিবলৈ লোৱাত স্কুটি সোমাই পৰিল ট্ৰাকৰ তলত ট্ৰাকে স্কুটিখনক বচাবলৈ লওঁতে পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে গুৱাহাটী অভিমুখী এখন সুইফট বাহনে নলবাৰীৰ পৰা গুৱাহাটীলৈ বিহু খাই উভতাৰ পথত দুৰ্ঘটনাত পতিত হয় এটি পৰিয়াল ঘটনাস্থলীত ৰঙিয়া যান-বাহন আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত আহত কেইগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে নিহত লোকজনৰ পৰিচয় বৰ্তমানো উদ্ধাৰ হোৱা নাই মই ঘৰৰ পৰা যেতিয়া শব্দ শুনিছোঁ এটা শব্দ ওলাইছে শব্দটো শুনি পেলাই ঘৰৰ পৰা ওলাই আহিলোঁ ঘৰৰ দুৱাৰ মুখতে আহি দেখা পাওঁ যে স্কুটি এখন মানে ট্ৰাকৰ তলত সোমাই আছে তাৰে পিছতে আহি চাওঁ যদি লগে লগে গাড়ী এখন আকৌ ট্ৰাকত মাৰা আছে তাৰে পিছত দেখি আকৌ এটাই মানে ডেড বডি পৰি আছে এতিয়া ডেড বডিটো স্কুটিৱালা বুলি গম পাইছোঁ আৰু বাকী যিখিনি চুইফ্টৰ মানে 4জন মানুহ আছিল এজন মহিলা আছিল বাকী 3জন পুৰুষ মানুহ আছিল তাৰে এজনৰ ইনজুৰ হৈছিল তেওঁলোকক মানে ষষ্ঠী হস্পিটেলত আমি পঠাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ বাকী ডেড বডিটো পুলিচক খবৰ কৰাত পুলিচে আহি পেলাই ডেড বডিটো উঠাই লৈ গ'ল আৰু বাকী ট্ৰাকখন চাইড কৰি পুলিচৰ দ্বাৰা ট্ৰাকখন চাইড কৰিছে আৰু চুইফ্টখন পৰি আছে এতিয়া কি কৰে পুলিচৰ পুলিচে ব্যৱস্থা কৰিব কোন মানুহ গম পাইছে নে কিবা মানুহজন ক'ৰ আমি গম পোৱা নাই এতিয়ালৈকে মই গম পোৱা নাই মানুহজন বাকী যিকেইটা চুইফ্টখন আছিল সেইকেইটা মানুহ বানে গৈছিল নলবাৰী বানে গৈছিল তেওঁলোকৰ অৰিজিন ঘৰ বানে গৈছিল গুৱাহাটীৰ পৰা বিহু খাব আহিছিল বিহু খাই ঘৰৰ পৰা গুৱাহাটী আকৌ যাওঁতে মানে এই ঘটনাটো এইটো ঘটনা হৈছে এজন মাৰা গৈছে স্কুটিৰ মানুহজনে মাৰা গৈছে সম্ভৱতঃ মানে চুইফ্টখনত থকা মানুহ এজনৰ মৰা নাই খালি এজনৰ ইনজুৰ হৈছে তেওঁক ষষ্ঠী হস্পিটেলত আমি পঠাই দিছোঁ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ ভিআইপি ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত আইচিইউ তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা